কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহত তালাচী সিএম ভিজিলেন্সে অভিযান চলাইছে কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহত আৰু নগদ 12 লাখ টকা সেই তালাচীত উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে সিএম ভিজিলেন্সে হৰভোগ জনিয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দাস ঠিকাদাৰৰ পৰা উৎকোচ লৈ হাতেলতে গ্ৰেপ্তাৰ হৈছিল অভিযন্তাগৰাকী শনিবাৰে গ্ৰেপ্তাৰ হৈছিল অভিযন্তা সঞ্জীৱ কুমাৰ দাস আমি আপোনালোকক দেখুৱাইছো সিএম ভিজিলেন্সে অভিযান চলাইছে হৰভোগ জনিয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহত আৰু সিএম ভিজিলেন্সৰ সেই তালাচীৰ সময়ত নগদ 12 লাখ টকা উদ্ধাৰ কৰিছে সিএম ভিজিলেন্সে সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহৰ পৰা আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো এয়া সিএম ভিজিলেন্সৰ দলটোৰ অভিযান আপোনালোকে প্ৰত্যক্ষ কৰিছে নগদ 12 লাখ টকা উদ্ধাৰ কৰিছে হৰভোগ জনিয়া জলসিঞ্চন সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসৰ বাসগৃহত এই তালাচী চলি থকা সময়ৰ দৃশ্য এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ ফোন যোগ সংস্থাপন কৰিছো বৰপেটাৰ সাংবাদিক অনুপম অনুৰুদ্ৰৰ সৈতে অনুপম সবিশেষ খবৰখিনি জনাওক হয় ৰাজ্যত দেখা গৈছে যে ৰাজ্যখনত বিভিন্ন বিভাগত এজনৰ পিছত আন এজন লোকে উৎকোচ লৈ হাত ৰঙা কাৰ্য এটা পৰিলক্ষিত হৈ আহিছে আৰু শেহতীয়াভাৱে শনিবাৰে বৰপেটাত হৰভোগ আৰু জনিয়া সংমণ্ডলৰ যি জলসিঞ্চন বিভাগৰ কাৰ্যালয় এই জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ দাসে এগৰাকী ঠিকাদাৰৰ পৰা তেওঁৰ আমানতৰ ধন মোকলাই দিয়াৰ নামত তেওঁ 5,000 টকা দাবী কৰিছিল আৰু হাফিজুৰ ৰহমান নামৰ এই ঠিকাদাৰগৰাকীয়ে তেওঁৰ আমানতৰ ধন মোকলাই দিয়াৰ নামত ঠিকাদাৰ কাৰ্যবাহী অভিযন্তাগৰাকীক উৎকোচ দিবলগীয়া হোৱা ঘটনাৰ পিছতে তেওঁ ভিজিলেন্স আৰু এন্টি কৰাপশ্যনৰ সৈতে যোগাযোগ কৰে আৰু হাফিজুৰ ৰহমানৰ অভিযোগৰ ভিত্তিতে শনিবাৰে ভিজিলেন্স আৰু এন্টি কৰাপশ্যনৰ দৰে দল এটাই বৰপেটাৰ যি কাৰ্যালয় আছে এই কাৰ্যালয়তে জলসিঞ্চন বিভাগৰ কাৰ্যালয়তে কাৰ্যবাহী অভিযন্তাগৰাকীক 5,000 টকা হাতেলতে লৈ থকা সময়ত হাতেলতে ধৰা পেলাবলৈ সক্ষম হয় আৰু তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে সঞ্জীৱ কুমাৰ দাসক গ্ৰেপ্তাৰৰ পিছতেই নিশাৰ ভাগত ভিজিলেন্স আৰু এন্টি কৰাপশ্যনৰ দলটোৱে বৰপেটা আৰক্ষীৰ সহযোগত তেওঁ যি কাৰ্যবাহী অভিযন্তাগৰাকীৰ বাৰাদি গাঁৱত থকা যি বাসগৃহ এই বাসগৃহত তেওঁলোকে অভিযান চলায় আৰু এই অভিযান কালতে কাৰ্যবাহী অভিযন্তাগৰাকীৰ বাসগৃহৰ বিভিন্ন স্থানত তেওঁ কাগজৰ খামত ভৰাই ৰখা অৱস্থাত প্ৰায় বৃহৎ পৰিমাণে ধন জব্দ কৰিবলৈ সক্ষম হয় আৰু এই অভিযান বহু নিশালৈকে চলে আৰু এই ধৰণে সঞ্জীৱ কুমাৰ দাসৰ গ্ৰেপ্তাৰৰ ঘটনাই আচলতে উদঙাই দিছে যে মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰে দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত বা দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত যিমানেই পদক্ষেপ নলওক কিয় এতিয়াও কিন্তু বিভিন্ন বিষয়া বা কৰ্মচাৰীসকলে বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন ধৰণে উৎকোচ লোৱা কাৰ্য এতিয়াও চলাই আছে আৰু এইটো নিখন এটা গুৰুত্বপূৰ্ণ কথা যে এজনৰ পিছত এজন লোকে উৎকোচ লোৱাৰ অপৰাধত বা অভিযোগত এই ধৰণে আৰক্ষীয়ে বা এন্টি কৰাপশ্যন বা সিএম ভিজিলেন্সৰ বিভিন্ন দলে আচলতে দলৰ হাতত তেওঁলোকে গ্ৰেপ্তাৰ হৈ আছে কিন্তু এই কাৰ্য কিন্তু এতিয়াও ৰোধ হোৱা নাই। ধন্যবাদ জ্ঞাপন কৰিছো অনুপম অনুৰুদ্ৰ সবিশেষ জনোৱাৰ বাবে।